শিৱ সাৰংগধাৰী মধুসূদন দৈতাৰী শিৱ সাৰংগধাৰী মধুসূদন দৈতাৰী। আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্ৰ পানী এয়া খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ দৈৱকীৰ গৰ্ভে ৰাখি ভৈলায় অৱতাৰ দুষ্ট ৰাজা গণক মাৰিলা কৰি লীলা সন্তক ৰাখিলা প্ৰভু ধৰ্ম কথা পিলা ৰাম সমন্ত সমস্ত লোকৰ কৰি তাপৰ প্ৰলয় দসু দিশ প্ৰকাশ হয় তোমাৰ যশয় যদুকুলে অৱতৰী আচাদামোদৰ 25 অধিক ভৈল অসতে কবছৰ শ্যাম দেৱ কাৰ্য লাগে মানে সাধিলা কলে কুল পুনাহিলা প্ৰায় বিপ্ৰশাপ চলে পৃথিৱীক এৰিয়াবে আশা নিজ স্থান আমি হব কিংকৰক কৰা পৰিত্ৰাণ মাধৱে বুলন্ত শুনিও প্ৰজাপতি
শ্যাম কিন্তু যেবে যাওঁ যদিও কুলন হৰি আৰভৰে দুনাই তল যাইবে বসুন ধৰি মাগে আমিতো যদু কুল কৰি থয় তেবে সে চলিব ব্ৰহ্মা তোমাৰ শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি কীৰ্তনাঞ্জলি চিৰহে সহিতে নিজ স্থানে গৈলা চলি দ্বাৰকাতয়নে লীলায়ুত পাত পতক্ষে দেখাৱে যেন প্ৰজাৰ বিধাত বুলিলন্ত বাণী কৃষ্ণে বংশ শুনাই প্ৰভাসক যাইব আমি এইটো ঠাই আমাৰ বংশত হুয়া আছে ঋষি সাপ ঘূৰয়ুত পাত দেখি নিলেহি দি তাপ আজি যাইব প্ৰভাসক কৰিও তৈতে স্নানী চন্দ্ৰেৰাই লন্ত জংখা ৰোগ দক্ষ সাপ গুচিল পাইলন্ত পূৰ্ণ কলা হেন জানি যদিও গণ কৈকে লাগি চলা হবংশে আমিও গোয়া তৈতে কৰি স্নান বিপ্ৰক ভোজন কৰাই দেও মহা
গান ৰাম দানে পুণ্যে হুই ঘূৰ দুৰ্গতি যেন মহানাৱে সাগৰত কৰৈ পাৰ কৃষ্ণৰ বচন শুনি যত যদুগণ পৃথক যায় বাক হবে কৰিলা যতন ৰাম লৰালৰি কৰি ভৈলা কাছ পাৰ ৰথত তুলিলা ৰাণী সমস্তে সম্ভাৰ নিশান কোবাই হবে এক স্থান ভৈল বাল বৃদ্ধ শ্ৰীমাত্ৰ নগৰত ৰৈল ভনিল শংকৰে কৃষ্ণ চৰণত ধৰি ৰাম পাতক চাৰুক ডাকি বোলা হৰি হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী আজি নমামিত সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ সুন্দৰ পাঠেৰে সৈতে সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ ৰাধানী আই আমাৰ সমল ব্যক্তিৰ একান্ত ভক্ত ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগী নিবেদিছো। মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ দি থৈ যোৱা তেৰাৰ অমূল্য উপহাৰ কলি যুগৰ মলমতি মনুষ্যৰ কাৰণে কীৰ্তন আমি পাঠ কৰি তাৰ অমৃত ৰস আস্বাদন কৰি আছো। প্ৰভু ভগৱন্তৰ গুণ নাম প্ৰতিষ্ঠাৰ কাৰণে অৱতাৰ ধাৰণ কৰি
যিমানখিনি গুণ আৰু লীলা আমাৰ বাবে হৈ গ'ল, সেই সকলো আমাৰ কাৰণে অতি সুন্দৰকৈ কীৰ্তন কৰিব পৰাকৈ এই কীৰ্তন পুথিত সন্নিৱিষ্ট কৰি থৈ গৈছে। বেলেগ বেলেগ ছন্দ আৰু বেলেগ বেলেগ একেটা সুৰকে পঢ়ি আমনি লাগিব পাৰে, একেটা ৰসকে খাই মানুহে আমনি সোৱাদ নোহোৱা হয় গৈ কেতিয়াবা একেটাকে খাই থাকিলে। গতিকে সেই তেনেকৈ বোলে জিভা সলাই জুতি সলাই আমি খাই ভাল পাওঁ, সেইদৰে আমাক বিভিন্ন ছন্দ এই লীলাখিনি কীৰ্তন কৰি আনন্দ লাভ কৰিবৰ কাৰণে, আনন্দ মানে এইটো নহয় খন্তেকীয়া আনন্দ নহয়, পৰমানন্দ লাভ কৰিবৰ কাৰণে আমাক যি সুন্দৰকৈ দি গৈছে, এয়া প্ৰভু ভগৱন্তৰ লীলা সামৰণি অংশ, অৰ্থাৎ বৈকুণ্ঠ প্ৰয়াণ, আৰু তাৰ ইয়াৰ দ্বিতীয় ভাগ কীৰ্তন। শিৱ সাৰংগ ধাৰী মধুসূদন দৈত্যাৰী, এয়া প্ৰভুৰ গুণ, তেওঁ সাৰংগ লৈ থাকে, সেইকাৰণে সাৰংগ ধাৰী, সাৰংগ পানী বুলিও কয়। আৰু মধুসূদন, মধুদৈত্যক নিপাত কৰোতা, দৈত্যাৰী দৈত্যৰৰী, এইবোৰ তেওঁৰ গুণ। ইয়াকে ঘুষি লৈছে আগ ধৰি। আকাশত থাকি ব্ৰহ্মা বোলে তুতি বাণী, মাতণ্ড কৃষ্ণ শুনা প্ৰভু চক্ৰপাণী। খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ, দয়কীৰ গৰ্ভে আহি ভৰিলা অৱতাৰ। আকাশত সকলো দেৱতা লগত লৈ, আকাশত ৰৈ প্ৰভু ভগৱন্তক স্তুতি কৰিছে কৃষ্ণক। মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্ৰপাণী, এই চক্ৰধাৰী চক্ৰপাণী প্ৰভু, তুমি পৃথিৱীৰ ভাৰ খণ্ডন কৰিবৰ কাৰণে, পৃথিৱীৰ মহাভাৰ হৰণ কৰিবৰ কাৰণে দৈৱকীৰ গৰ্ভত আহি অৱতাৰ হলা। দুষ্ট ৰাজা জনক মাৰিলা, কৰি লীলা সন্তক ৰাখিলা, প্ৰভু ধৰ্ম কথা পিলা। সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়, দশ দিশে প্ৰকাশ হৈ তোমাৰ যশস্ৰাই। প্ৰভু, তুমি অৱতাৰ হৈ দুষ্ট ৰজা সকলক লীলা কৰি ধ্বংস কৰিলা, সন্ত সকলক প্ৰতিষ্ঠা কৰিলা, আৰু সমস্ত লোকৰ পাপৰ প্ৰলয়, সমস্ত লোকৰ অৰ্থাৎ তেওঁৰ গুণ আৰু নামে সকলো পাপ বিনাশ কৰে কৃষ্ণ। দশ দিশে প্ৰকাশ কৃষ্ণ, সমস্ত লোকৰ পাপ প্ৰলয় কৰা যি গুণ আৰু লীলা যশ, সেয়া চাৰিওফালে বিয়পাই দিলা। যদু কুলে অৱতৰী আশা দামোদৰ, 25 অধিক শতেক বছৰ, দেৱ কাৰ্য লাগৰি মানে সাধিলা সকলে, কোনকো নাছিলা প্ৰায় বিপ্ৰ সাপৰ চলে। যদু কুলৰ তুমি অৱতাৰ হৈ
25তকৈ পাৰ হৈ গ'ল। 125 বছৰ পাৰ হৈ গৈছে তোমাৰ বয়স। আৰু দেৱকাৰ্য যিমান লাগে সকলো সাধিলা। আৰু প্ৰায় বিপ্ৰ সাপ দিয়াই তাৰমানে যদুকুলটো শেষ কৰিলে। মাত্ৰ এই আনুষ্ঠানিকতাটো বাকী আছে। ইতিমধ্যে শেষেই হ'ল। পৃথিৱীক এৰি আমি আশা নিজৰ স্থানত, আমি হব কিংকৰ কৰা পৰিত্ৰাণ। প্ৰভু এতিয়া পৃথিৱী এৰিব লাগে আৰু নিজ স্থানলৈ গতি কৰিব লাগে, আহিব লাগে তুমি আৰু আমাকো ৰক্ষা কৰাহি। মাধৱে বলন্ত শুনি উক প্ৰজাপতি, পৃথিৱী এৰিবে আমাৰো আছো মতি। আৰু ভগৱন্ত কৃষ্ণই কৈছে, হয় প্ৰজাপতি, মোৰো পৃথিৱী এৰিবৰ সময় হৈছে, মোৰো মন আছে। কিন্তু যেবে যাওঁ যদুকুল নসংহৰি, আৰ ঘৰে দুনাই তল যাইবে বহু ধৰি। কিন্তু মোৰ এই নিজৰ বংশটো এইটো আকৌ ভূমি ভাৰ কৰি থৈ যাব মই বিচৰা নাই। কাৰণ যদি এই যদুকুলটো সংহৰি নাযাওঁ, তেতিয়াহলে ইহঁতৰ ঘৰত আকৌ বসুন্ধৰি তললৈ যাব। আগে আমি ইটো যদুকুলক কৰি থৈ এবাৰে চলিব ব্ৰহ্মা। আমাৰো নিলয় হব লাগে। ব্ৰহ্মাৰ নকলেতো নাযায় ভগৱন্ত। গতিকে বৈকুণ্ঠলৈ যাব। সেইটো আমাৰো নিলয় হব লাগে। এইটো ইয়াত তোমাৰো নিলয় আছে। কৃষ্ণ শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি গীতাঞ্জলি, ত্ৰিদশে সহিতে নিজৰ থানৰ গৈলা চলি। আৰু ব্ৰহ্মাই সেৱা কৰি নমস্কাৰ কৰি পুনৰ ব্ৰহ্মলোকলৈ গুচি গল। দ্বাৰকাত অনেক মিলাও পাত, প্ৰত্যেকে দেখাও যেন প্ৰজাৰ অভিঘাত। যেন প্ৰত্যক্ষ দেখা পাইছে যে প্ৰজাৰ তাৰমানে নানা অমংগল দেখা আহিছে, উৎপাত হৈছে। দ্বাৰকাত অনেক উৎপাত। বুলিল অন্ত বাণী কৃষ্ণে বংশক শুনাই, প্ৰভাসক যাইবো আমি এৰি ইটো ঠাই। সকলো বংশৰ লোকক শুনাই পেলাই ভগৱন্তই কলে যে আমি এই ঠাই এৰি প্ৰভাসলৈ যাব লাগিব। আমাৰ বংশত হৈ আচৰি দেখি সাপ, ঘোৰ উৎপাত দেখি মিলৈ দুটাপ। আমাৰ বংশত ঋষিৰ সাপ পৰি আছে। গতিকে আমি উৎপাত হৈছে, আমাৰ বংশত ঋষিৰ সাপ হৈ আছে। সেইকাৰণে ইয়াত নানা উৎপাত দেখি আমাৰ হৃদয়ত দুখ লাগিছে। আজি যাইব প্ৰভাসক কৰিও উদ্যোগ, তৈতে স্নানী চন্দে এৰাই লেক জখমা ৰগ। আমি আজিয়েই প্ৰভাসলৈ যামগৈ। তৈতে স্নানী চন্দে এৰাই লেক জখমা ৰগ। যত স্নান কৰি চন্দ্ৰই দক্ষৰ সাপ তাৰমানে এৰাইছিলে। দক্ষ সাপক গুচিলে পাৰিলন্ত পূৰ্ণ কলা, হেনৰ জানি যদু গণ তৈকে লাগি চলা। দক্ষ সাপ এৰালে এই জেগাতেই স্নান কৰি চন্দ্ৰই দক্ষ সাপ গুচিছিলে আৰু পূৰ্ণ কলা প্ৰাপ্ত হৈছিলে। এই কাহিনীটো হল আপোনাৰ দক্ষৰ কন্যা 100 গৰাকী, যি 100 জনী ছোৱালী। আটাইতকৈ সৰু গৰাকীয়ে আছিলে
আপোনাৰ সতী শিৱই বিয়া পাতিছিলে। তাৰ ভিতৰত মানে ঋষিসকলৰ মাজত তাৰমানে 100 গৰাকী হেৰি আছিলে। তাৰে 27 গৰাকী তাৰমানে ৰোহিণীকে আদি কৰি 27 গৰাকী কন্যা তাৰমানে চন্দ্ৰই বিবাহ কৰিছিলে। আৰু সেই 27টা হ'ল নক্ষত্ৰ। আজিকালি এইবোৰ নক্ষত্ৰ কোন নক্ষত্ৰত কি হলে কি হয় এনেকুৱা যে চোৱা চিতা কৰে, এই 27টা নক্ষত্ৰ। আৰু তাৰ ভিতৰত 27 জনী সেই নক্ষত্ৰৰ যি নাম ৰোহিণীৰ পৰা ধৰি কান্তা, ভদ্ৰা আদি ইত্যাদি, তাৰমানে এনেকৈ গোটেই 27 গৰাকীৰ নামতে 27টা নক্ষত্ৰ। আৰু এই গোটেই কেইগৰাকী 27 জনী ছোৱালীৰ ভিতৰত ৰোহিণী দেখিবলৈ বেছি ভাল আছিলে, ধুনীয়া আছিলে। সেইকাৰণে চন্দ্ৰই ৰোহিণীক অলপ বেছি মৰম কৰে। বিয়া দিওঁতে দক্ষই কৈছিলে আটাইকেইজনীকে সমানে চাবা। কিন্তু ৰোহিণীক বেছিকৈ মৰম কৰাত বাকী 26 জনীয়ে গৈ কান্দি কাটি দক্ষক গোচৰ দিলে যে আপোনাৰ কথা নেমানে, আমাক ভাল নাপায়, অকল ৰোহিণীকহে বেছি ভাল পায়। তেতিয়া দক্ষই তাৰমানে ক্ষয় ৰোগ হবলৈ, যক্ষ্মা ৰোগ হ'বৰ কাৰণে অভিশাপ দিলে। আৰু তেতিয়া তেওঁ যক্ষ্মা ৰোগত ভাৰাক্ৰান্ত হৈ চন্দ্ৰই যক্ষ্মা ৰোগ গুচিব, দক্ষৰ সাপ গুচিবৰ কাৰণে তেওঁ শিৱক তাৰমানে আৰাধনা কৰিলে। তাৰপৰা শিৱ সন্তুষ্ট হল আৰু শিৱৰ একান্ত ভকত হৈ পৰিলে তাৰমানে চন্দ্ৰ। সেইকাৰণে শিৱই তেওঁক বৰ দিলে যে তোমাৰ এয়া ৰোগটো ভাল হ'ব, তুমি এই প্ৰভাসত স্নান কৰিবা। আৰু সেই প্ৰভাসত স্নান কৰিয়েই তাৰমানে শিৱ যক্ষ্মা ৰোগ ভাল হৈছিল। আৰু শিৱই চন্দ্ৰক তেওঁৰ ভূষণ হিচাপে ভগভূষণকাৰে চিতপাদ যুগং বুলি যে আছে আমাৰ হেৰিয়াত, ভগভূষণ, ভগ মানে চন্দ্ৰ, ভূষণ মানে যাৰ শিৰত ভূষণ হৈ থাকে, কপালত অৰ্ধচন্দ্ৰ শিৱৰ আছিলে। সেইকাৰণে ভগভূষণ মানে শিৱ। এই কথাখিনি এতিয়া কলে যে আমি তালৈকে যামগৈ, দক্ষ সাপে গুচি চন্দ্ৰই য'ত মুক্তি পাইছিলে। আৰু সেই যি ঠাইত প্ৰভাসত, সেই জেগাটোকে কয় সোমনাথ মন্দিৰ বুলি যে আছে, বৰ ডাঙৰ আৰু মন্দিৰ। 17 বাৰ ভাৰত আক্ৰমণ কৰি যিমান তাৰমানে বস্তু নিছিলে নাদিছে, এই হেৰিয়াৰ সোমনাথ মন্দিৰত এবাৰতে ততোধিক সোমনাথ মন্দিৰৰ পৰা লৈ গৈছিলে বুলি কোৱা হয়, বুৰঞ্জীত আছে। আৰু যে কি নহওক, এতিয়া কৃষ্ণই উদাহৰণটো দিলে যে
দক্ষ পাপ তাৰমানে দক্ষৰ সাপটো চন্দ্ৰ মুক্ত হৈ গৈছিলে ইয়াত এই প্ৰভাসত স্নান কৰি। গতিকে আমিও যাওঁ, আমাৰো দুৰ্গতি নাশ হ'ব তালৈ গলে। এতিয়া ইয়াৰ উল্টা কথাবোৰ কেনেকুৱা হয় চাব। বহুতে কৰ্মকাণ্ডীয় সকলে কয় যে কৃষ্ণই নিজে কৈ থৈ গৈছে যে তীৰ্থ প্ৰভাসত গৈ স্নান কৰিলে চন্দ্ৰও দক্ষ সাপৰ পৰা মুক্ত হৈছে, গতিকে আমাৰো দুখ কষ্ট আমাৰ গুচিব। এই কথাষাৰ লক্ষ্য কৰি বহুতে কয় যে সেয়া কৃষ্ণই কৈছে দেখোন, তীৰ্থত স্নান কৰিলে পাপ নষ্ট হয়, তালৈ যদুমুখ হৈ যায়। কিন্তু তেওঁলোকে বুজি নাপায় এইটো কথা যে এইটো কৃষ্ণৰ চতুৰালি, বংশ সংহাৰ কৰিবৰ কাৰণে এইটো তেওঁ দেখুৱাইছিলে। কিন্তু তাৰ একচনটো পিছত কি হ'ল সেইটোলে লক্ষ্য নকৰে, মাত্ৰ সেই কথাষাৰহে কৈ পেলাই কয় যে কৃষ্ণইও প্ৰভাসলে নিছিলে। কিন্তু গৈ পেলাই কি হ'ল গৈ কথাটো সেইটোলে নাচায়। কৃষ্ণ যে নহওক হেন জানি যদুগণ তৈকে লাগি চলা, বোলা আমি তালৈকে যাওঁগৈ। সমস্যা আমিও গয়া তৈতে কৰি স্নান, বিপ্ৰক ভোজন কৰাই দেওঁ মহাদান। তাতে আমি স্নান কৰি বিপ্ৰক ভোজন কৰাম, দান দিম। দানে পুণ্যে হৈ দুয়ো দুৰ্গতি নিষ্ঠাৰ। দান কৰিলে পুণ্য হয়, পুণ্য হলে দুৰ্গতি নিষ্ঠাৰ হয়। যেন মহানাও সাগৰত কৰে পাৰ, যেনেকৈ সাগৰত পাৰ হবলে নাৱত উঠি যাব পাৰি, এই দান তেনেকুৱা নাৱৰ দৰে হয়। দান দিলে পুণ্য হয়, গতিকে দুৰ্গতি নিষ্ঠাৰ হয় সংসাৰৰ। কৃষ্ণৰ বচন শুনি যত যদুগণ তীৰ্থক যায় বাক লাগি কৰিলা যতন। লৱৰা লৰি কৰি ভৈলকা চপাৰ, ৰথত তুলিলা আনি অনেক সম্ভাৰ। ৰথত একেবাৰে সকলো সম্ভাৰ তুলি মেলি লৈ লৰা লৰি কৰি সকলোৱে দুৰ্গতি নাশ কৰিবৰ কাৰণে যাত্ৰা কৰিলে। নিশা নকবায়া সবে একথা নভৰিল, বাল্য বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰত ৰৈল। মাত্ৰ বাল্য বৃদ্ধ আৰু স্ত্ৰী এই তিনি ভাগ, তাৰমানে বৃদ্ধসকল, বাল্যসকল ল'ৰা ছোৱালীবোৰ আৰু স্ত্ৰীসকল মাত্ৰ দ্বাৰকাত থাকিলে, বাকী সকলো গুচি গল। সেই দ্বাৰকাৰ পৰা প্ৰভাস সোমনাথ মন্দিৰ য'ত আছে সেই জেগাটোত সেই শিৱ মন্দিৰ, সেই জেগাতে বহি তাৰমানে চন্দ্ৰই তপস্যা কৰিছিলে। সেইকাৰণে তাত সেই মন্দিৰ ভাগ হ'ল সোমনাথ, অৰ্থাৎ শিৱ মন্দিৰ। সোম মানে চন্দ্ৰ, নাথ মানে গৰাকী কৃষ্ণ। ধনিল শংকৰে কৃষ্ণ চৰণত ধৰি, পাতক চাৰুক ডাকি বোলা হৰি হৰি। এই শেষ বস্তু ইমানেই মাত্ৰ। শংকৰদেৱে আমাক ইমান কষ্ট কৰি এইখিনি যে কৰি থৈ গৈছে, প্ৰতি অধ্যায়তে মাত্ৰ ইমানেই কৈ থৈ যায় যে তোমালোকৰ কাৰণে কৰিছো এইবোৰ, তোমালোকে মাত্ৰ এটা কথা কৰা, এতিয়া সদায় পাতক নিষ্ঠাৰ কৰা ঈশ্বৰৰ নাম লৈ। নামেহে দুৰ্গতি নাশ কৰিব। গতিকে ঈশ্বৰৰ নাম লোৱা সকলোৱে, এয়াই গুৰুজনৰ আমাৰ প্ৰতি আহ্বান। আৰু আমিও পবিত্ৰ মনেৰে যিখন সময় আমি অন্তত নাম লওঁ, ভগৱন্তক দিওঁ, আত্মাক দিওঁ,
বাকী গোটেই দিনটো যিমান যি কৰোঁ আমি চব দেহৰ কাৰণেই কৰি থাকোঁ। অকণমান সময় আমি আত্মাক দিওঁ। ভগৱন্তই কৈছে সমস্তই আত্মাময়, ময়ে হৰ্তা কৰ্তা সকলোৰে। গতিকে তোমালোকে মোৰ প্ৰতি অকণমান কৃতজ্ঞ হোৱা। দিনটো দেহৰ সুখৰ কাৰণেই লাগি থাকা, কিন্তু তাৰ মাজতো অন্ততঃ মোৰ কাৰণে অকণমান সময় উলিয়াবা। যিকণ সময় উলিওৱা সেইকণতে একান্ত মনে, একান্ত ভাৱে আৰু সুদৃঢ় বিশ্বাসে কৰিবা। যিমান কণেই হয়। এনেকুৱা সাংঘাতিক তুলনা দিয়া হৈছে যে গৰু শিঙত হেৰি এটা পেলাই দিলে, সৰিয়হ এটা পেলাই দিলে যিমানকণ সময় ৰয়, তাৰমানে সিমানকণ সময়ো যদি একান্ত ভাৱে সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰি, যে তেতিয়াও গতি পায়। গতিকে আৰু মহাপুৰুষে সেইকাৰণে আমাক এই উপদেশ বাণী ভাগকে প্ৰত্যেক অধ্যায়তে দিয়ে একেটা কথাই। গতিকে গুৰু বাণী খিনি ৰক্ষা কৰিলে আমি যে কীৰ্তন পঢ়ি আছো, গুৰুজনে আমাক কি কৈ আছে, বাক্য ৰূপে আমাক কৈ আছে, আৰু আমি এতিয়া গুৰু বাণী বাক্যখিনি আমি সুদৃঢ় বিশ্বাসেৰ সৈতে পালন কৰিব লাগে। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এইখিনি আমি কবলৈ যাওঁতে হ'ব। মোৰ কাহটো ভাল হোৱাই নাই সম্পূৰ্ণ, কিন্তু কাহটো যেনিবা ফুটি গৈছে আৰু সেইটো ভাল হৈছে। এতিয়া বোধ হয় ভাল হ'ব আৰু এদিন মানৰ লাগিব নেকি। আৰু গতিকে কথাখিনি কবলৈ যাওঁতে অলপ অসুবিধা হৈছে। শেষৰ অপৰাধখিনি মৰিখন কৰিব, কোটি কোটি গৰা অপৰাধতে কৰ্মই দুৰাশ হয়। হে হৰি মোক দাস হেন মানি ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন জন কল্পতো তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ ৰাণীয়ে দহাই সামৰি দিব লাগে। কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। নিশাসকু বাই হবে এক স্থান ভৈল, বাল বিধ্বসী মাত্ৰ নগৰত ৰৈল। ইয়া ভনিল শংকৰে কৃষ্ণ চৰণত ৰাম পাতক চাৰুক ডাকি বোলা হৰি হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অ হৰি অ ৰাম কৃষ্ণ। অপৰাধ বিনাশ